যিজন ব্যক্তিয়ে আজিলৈকে এটাও ভুল কৰা নাই তেওঁ আচলতে জীৱনত একোকে ট্ৰাই কৰা নাই। কথাষাৰ আচলতে পৃথিৱীৰ আটাইতকৈ মহান আৰু জ্ঞানী চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইনৰহে আছিল। 14 মাৰ্চ 1879ত জাৰ্মানীৰ বুটেমবাৰ্গৰ এটা ইহুদী পৰিয়ালত জন্ম হৈছিল তেওঁৰ। তেওঁৰ জন্মৰ কিছুদিন পিছত ডক্টৰসকলে ন'টিছ কৰি দেখা পায় যে আন শিশুতকৈ আইনষ্টাইনৰ মাথাটো অলপ ডাঙৰ আৰু লগতে তেওঁ এজন এবনৰ্মেল শিশু হিচাপে জন্ম হৈছিল। তাৰ হৈও তেওঁৰ ব্ৰেইনটো আন নৰ্মেল শিশুতকৈ খুবেই শ্বাৰ্প আছিল আৰু আজিৰ দিনতো তেওঁৰ ব্ৰেইনৰ কোনো তুলনাই নাই। আজি প্ৰায় 60 বছৰে হ'ল ছাৰ আইনষ্টাইনে আমাক এৰি থৈ যোৱা, কিন্তু আজিও বিজ্ঞানে তেওঁৰ থিয়ৰীক ৰেছপেক্ট কৰে আৰু প্ৰত্যেকজনে জানিব বিচাৰে যে আচলতে তেওঁৰ ব্ৰেইনত এনে কি আছিল যে তেওঁৰ ঠাই আজিলৈ কোনো ল'বই পৰা নাই। আপুনি চাই আছে অসমীয়া ফেক্ট ৱৰ্ল্ড। নৰ্মেলি এজন শিশুৱে 4 বছৰত সম্পূৰ্ণভাৱে কথা পতাত সক্ষম হয়, কিন্তু আইনষ্টাইন 4 বছৰতো ভালদৰে ফুটুৱাই কথা পাতিব সক্ষম হোৱা নাছিল। কিন্তু এদিন ৰাতি অকস্মাত ফেমিলিৰ লগত ডিনাৰ কৰি থাকোঁতে চুপখিনি খুব গৰম এই বাক্যটো অকস্মাত তেওঁৰ মুখৰ পৰা ওলাই আহে। পুতেকৰ এনে ফুটুৱাই কোৱা শব্দ শুনি তেওঁৰ মা দেউতাকৰ ফূৰ্তিৰ কোনো সীমাই নথকা হ'ল। মা দেউতাকে সুধিল যে তুমি কিয় ইমান দিনে ফুটুৱাই কথা পতা নাছিলা? মা দেউতাকৰ সোধাত আইনষ্টাইনে আচৰিত ধৰণৰ ৰিপ্লাই দি কয় যে এতিয়ালৈ সকলো ঠিকে আছিল। আইনষ্টাইনৰ এনে আচৰিত ৰিপ্লাই কেৱল ইমানেই নাছিল, আইনষ্টাইনৰ এনে হেবিট আছিল যি শুনি সকলোৱে আবাক হৈ পৰে। আপুনি শুনি নিশ্চয় আচৰিত হ'ব যে যিজন চাইণ্টিষ্টৰ কোনো তুলনাই নাই তেওঁৰ কিন্তু নিজৰ টেলিফোন নম্বৰো মনত নাছিল। এদিন তেওঁৰ লগত কাম কৰা কলিগ এজনে আইনষ্টাইনক সুধিল যে আপোনাৰ ফোন নম্বৰটো দিয়ক। ফোন নম্বৰটো মনত নথকাৰ বাবে আইনষ্টাইনে ফোন ডায়েৰী ওলাই তেওঁক ফোন নম্বৰটো দিয়াত কলিগজনে ক'লে যে সামান্য ফোন নম্বৰ এটাও আপুনি মনত কিয় নথয়? সোধাত আইনষ্টাইনে ৰিপ্লাই দিয়ে যে যিবোৰ বস্তু আমি কিতাপত বিচাৰিলে পাই যাওঁ সেইবোৰ আকৌ কিয় মনত থ'ব লাগে? ভৰিৰ আঙুলি দীঘল হোৱাৰ বাবে আইনষ্টাইনৰ মোজা প্ৰায় আঙুলি ফালৰ পৰা ফাটি যায়, যাৰ বাবে তেওঁ জোতা পিন্ধোতে কেতিয়াও মোজা ব্যৱহাৰ নকৰে। আৰু বন্ধুসকল, কেৱল ইমানেই নহয়, আইনষ্টাইনে নিজৰ জোতা ফিটাও নিজে ভালদৰে মাৰিব নাজানিছিল। আপুনি শুনি নিশ্চয় আচৰিত হ'ব যে আইনষ্টাইন আচলতে ক্লাছৰ আটাইতকৈ উইক ষ্টুডেণ্টহে আছিল, যাৰ বাবে তেওঁ প্ৰায় ক্লাছৰুমত মাষ্টৰৰ কথা শুনিবলগীয়া হৈছিল। ছায়েন্স আৰু মেথছৰ বাহিৰে সকলো ছাবজেক্টত ফেইল হোৱাৰ বাবে তেওঁক মাষ্টৰেও ভাল নোপোৱা হৈছিল। আৰু সৰুৰে পৰা আইনষ্টাইনৰো কিতাপৰ লগত কোনো ভাল এটা মনোযোগ নাছিল। আইনষ্টাইনৰ জীৱনৰ আটাইতকৈ ইণ্টাৰেষ্টিং ষ্টৰিটো হ'ল যে 18 এপ্ৰিল 1955ত আইনষ্টাইনৰ মৃত্যুৰ পাছত পেথলজিষ্ট ডক্টৰ থমাছ হাৰ্ভে নামৰ এই ডক্টৰজনে আইনষ্টাইনৰ পৰিয়াল সকলোৰ অনুমতিৰ বিৰুদ্ধ গৈ আইনষ্টাইনৰ ব্ৰেইনটোক এক্সপেৰিমেণ্টৰ বাবে মনে মনে সকলোৰ চকুৰ তলত ৰাখি থ'লে আৰু ইয়াৰে পাছত তেওঁ নিজৰ ঠাই এৰি পলাই গ'ল, যাৰ বাবে তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল। কিন্তু ডক্টৰ থমাছ হাৰ্ভে মতে পৃথিৱীৰ ভাল এটা ফিউচাৰৰ বাবেহে তেওঁ এনে এটা কাম কৰিব বাধ্য হৈছিল আৰু তেওঁ সকলোকে প্ৰমিছ কৰিলে যে তেওঁ অতি সোনকালে আইনষ্টাইনৰ ব্ৰেইনক লৈ এটা এক্সপেৰিমেণ্ট কৰিব আৰু জানিব সক্ষম হ'ব যে আচলতে আইনষ্টাইনৰ ব্ৰেইনত এনে কি আছিল যি আজিও এটা ৰহস্য হৈ থাকিল। কিন্তু ৰিচাৰ্চৰ বাবে পাৰ্মিশ্যন নোপোৱাত তেওঁ এটা জাৰত আইনষ্টাইনৰ ব্ৰেইনটোক চুৰ কৰি ৰাখি থৈছিল। পাছত আইনষ্টাইনৰ পুতেক হেন্স এলবাৰ্ট আইনষ্টাইনৰ পাৰ্মিশ্যনত ডক্টৰ হাৰ্ভেয়ে আইনষ্টাইনৰ ব্ৰেইনৰ ওপৰত ৰিচাৰ্চ আৰম্ভ কৰিছিল। প্ৰথমে ডক্টৰ হাৰ্ভেয়ে আইনষ্টাইনৰ ব্ৰেইনৰ মুঠ ওজন জুখিছিল, য'ত তেওঁ পায় এটা নৰ্মেল মানুহৰ ব্ৰেইনৰ তুলনাত আইনষ্টাইনৰ ব্ৰেইনৰ ওজন খুবেই কম। য'ত এটা নৰ্মেল ব্ৰেইনৰ ওজন 1400 গ্ৰামে থাকে, তাতে কিন্তু আইনষ্টাইনৰ ব্ৰেইনৰ ওজন 1230 গ্ৰাম মাত্ৰ আছিল। ইয়াৰ পাছতে ডক্টৰ হাৰ্ভেয়ে আইনষ্টাইনৰ ব্ৰেইনটোক 240টা ভাগ কৰি পৃথিৱীৰ আটাইতকৈ বিখ্যাত ৰিচাৰ্চাৰৰ ওচৰত পঠিয়াই দিয়ে, যাতে সকলো ৰিচাৰ্চাৰে ভালদৰে ৰিচাৰ্চ কৰক। আৰু লগতে ডক্টৰ হাৰ্ভেয়ে আইনষ্টাইনৰ ব্ৰেইনৰ টিচুৰ 1000টা মাইক্ৰস্কপিক শ্লাইচ তৈয়াৰ কৰিল, যাতে আইনষ্টাইনৰ ব্ৰেইনৰ ভালদৰে ৰিচাৰ্চ কৰিব সক্ষম হওক। ৰিচাৰ্চত পোৱা গ'ল যে নৰ্মেল মানুহতকৈ আইনষ্টাইনৰ ব্ৰেইনত অধিক চেল আছিল। লগতে আইনষ্টাইনৰ ব্ৰেইনৰ চেৰিব্ৰেল কৰ্টেক্স নামৰ অংশটো নৰ্মেল ব্ৰেইনৰ তুলনাত কিছু ভিন্ন আছিল। চেৰিব্ৰেল কৰ্টেক্স আচলতে ব্ৰেইনৰ এটা পাৰ্টহে হয়। ইয়াৰ সহায়ত আমি কিছু টান চিটুৱেশ্যন ভাবি যিকোনো সমাধান উলিয়াব সক্ষম হওঁ। আচলতে ই কণ্ট্ৰল কৰে কিছু কমপ্লেক্স কথা আৰু চিন্তাধাৰা কৰাৰ।
এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনৰ আৰু কিছু ৰিচাৰ্চ কৰাত ৰিচাৰ্চাৰ সকলোৱে আচৰিত হৈ পৰিল কাৰণ তেওঁ ব্ৰেইনৰ ৰিংকল পেৰিয়েটেল অপাৰকলম মিচিং আছিল, যাৰ বাবে তেওঁ ব্ৰেইনত থকা পেৰাইটেল লবৰ চাইজ নৰ্মেল ব্ৰেইনৰ তুলনাত 20% বেছি আছিল। চাইণ্টিষ্টৰ মতে এই এটা কাৰণ আছিল যাৰ বাবে আইনষ্টাইনৰ মেথমেটিকেল স্কিল আৰু ইমেজিনেশ্যন পাৱাৰটো আন মানুহতকৈ ভিন্ন আছিল। আৰু লগতে তেওঁ ব্ৰেইনত নিউৰনছৰ ডেঞ্চিটি 17% বেছি আছিল এটা নৰ্মেল ব্ৰেইনৰ তুলনাত, যাৰ বাবে আইনষ্টাইনে অধিক ব্ৰেইন পাৰ্ট প্ৰয়োগ কৰাত সক্ষম হৈছিল, যাৰ সহায়ত তেওঁ যিকোনো টপিকত কনচেনট্ৰেশ্যন খুব ধুনীয়াকৈ দিব পাৰিছিল। আইনষ্টাইনৰ ব্ৰেইনক 46টা পাৰ্টত আমেৰিকাৰ ফিলাডেলফিয়া চহৰখনৰ মটৰ মিউজিয়ামত প্ৰিজাৰ্ভ কৰা হৈছে। আজি বিজ্ঞানে ইমানে আগবঢ়াই দিলে আমাৰ এই পৃথিৱীখনক, কিন্তু আইনষ্টাইনৰ ব্ৰেইনৰ সম্পূৰ্ণ ৰহস্য আজিও খোল খোৱা নাই। চাইণ্টিষ্ট সকলোৱে অনুমান কৰিছে যে অতি সোনকালে আৰু ৰিচাৰ্চ কৰি তেওঁৰ ব্ৰেইনৰ এনে অদ্ভুত মিস্ত্ৰী উলিয়াব সক্ষম হ'ব। চ' বন্ধুসকল, ছাৰ এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনৰ এই অদ্ভুত ফেক্টবোৰ শুনি কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু লগতে নতুনকৈ ভিডিঅ'টো চাই আছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। মই হিৰণ্য আকৌ লগ পাম এনে এটা নতুন ফেক্ট লৈ। তেতিয়ালৈ বাই।